নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। টকাৰ পাৱাৰ নহয়, শিক্ষাৰ পাৱাৰহে এবাৰ মেইন। অসমত অসমীয়াই অসমীয়াক মাৰি আছে। অসমত অসমীয়াই অসমীয়াক মাৰি আছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি কোনো ধৰণৰ লাভ নাই। অসমত অসমীয়াগিৰিক হলেহে বৰ অসম গঢ়িব পাৰিম। ই খাটাং সামাজিক মাধ্যমত মই বেয়াকৈ কোৱাটো মোৰ ব্যক্তিগত ক্ষোভ। তাকে লৈ কোনোবাই কিবা কৈছে সেয়া মোক লৈ টিআৰপি লৈছে। মই আগলৈকে গালি নাপাৰো বুলি প্ৰতিশ্ৰুতি নিদিও। এই মন্তব্য বিস্ফোৰক মন্তব্য কৰিছে আজি ভিক্টৰ দাসে। পৰৱৰ্তী খবৰটো হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক গুণ্ডা বুলি আখ্যা দিয়াত এবাৰ গৰজি উঠিছে আম আদমি পাৰ্টি। এক বিবৃতিযোগে দলটোৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। তত্ত্বাৱধায়কগৰাকীয়ে কয় যে দিল্লীৰ আটাইতকৈ ডাঙৰ গুণ্ডা হৈছে তেখেতৰ বছ। দিল্লীবাসীয়ে নিৰ্বাচনৰ সময়ত এনে গুণ্ডা গাৰ্ডিৰ খাকীৰ আগতে কেতিয়াও দেখা নাই। হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বছৰ নিৰ্দেশত এনেদৰে প্ৰতিখন নিৰ্বাচনমুখী ৰাজ্যলৈ গৈ গুণ্ডাগাৰ্ডি আৰু ঘৃণা বিয়পাই দিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ ভাষাই তেখেতৰ বিষয়ে কয় চেলাৰ দৰে গুৰু হিচাপে। আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডক্টৰ ভৱেন্দ্ৰ চৌধুৰীয়েও হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে। তেওঁ কয় অসমৰ মুখ্যমন্ত্ৰীয়ে শালীনতা আৰু ৰাজ্যখনৰ মান মৰ্যাদা ৰাখি কথা ক'লে ভাল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাহস আছে যদি কেজৰিৱালৰ দিল্লীবাসীৰ বাবে কৰা কামৰ ওপৰত প্ৰত্যুত্তৰ দিয়ক। লগতে কেজৰিৱালক তদন্তকাৰী সংস্থা ইডি চিবিআইয়ে আদিয়ে বহু চেষ্টা কৰিও দোষী সজাব নোৱাৰিলে বুলি ডক্টৰ চৌধুৰীয়ে বিবৃতিযোগে উল্লেখ কৰিছে। আন এটা খবৰ হৈছে কালি টি20 শৃংখলা দখল কৰিছে ইণ্ডিয়ান ক্ৰিকেট টীমে। 5খন খেলৰ 4খনতে জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ক্ৰীড়া জগতৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। টি20 শৃংখলা দখল এবাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ 5খন খেলৰ 4খনতে টীম ইণ্ডিয়াই জয়লাভ সাব্যস্ত কৰিছে। ভাৰতীয় ক্ৰিকেট টীমৰ সন্মুখত দিশহাৰা হ'ল ইংলেণ্ডৰ খেলুৱৈ। আপুনি টীম ইণ্ডিয়াক এবাৰ শুভেচ্ছা জনাওক। আমাৰ কমেণ্ট যোগে আপুনি শুভেচ্ছা জনাব পাৰে, কিয়নো ভাৰতীয় ক্ৰিকেট টীমৰ সন্মুখত দিশহাৰা হৈছে ইংলেণ্ডৰ খেলুৱৈ। প্ৰথমে বেট ধৰি ভাৰতে বান্ধি দিছিল 247 ৰানৰ লক্ষ্য আৰু মুঠ 97 ৰানতে অল আউট হৈ খেলপথাৰ এৰিব লগা হৈছে ইংলেণ্ডৰ খেলুৱৈসকলে। অভিষেক শৰ্মাই 135 ৰান সংগ্ৰহ কৰিছে। সমান্তৰালভাৱে শুভম দুবে 30 ৰান সংগ্ৰহ কৰিছে। আন এটা খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে ইতিমধ্যে চৰকাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কি মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইচএছ পৰীক্ষা শেষ হোৱাৰ পাছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 18 মাৰ্চত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত। এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগিব। কিছুমান ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে। বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকসকলেহে এই ক্ষেত্ৰত সুবিধা পাব। গান্ধীজীয়েও তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাটো বিচাৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ। আন এটা ডাঙৰ খবৰ হৈছে আজি দেশ জোকাৰি গৈছে দুটাকৈ ভূমিকম্পই। 25 ছেকেণ্ডৰ দুটাকৈ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ অসম আৰু উত্তৰ পূব।
জনাই আছো গুৰুত্বপূৰ্ণ খবৰ বছৰৰ আৰম্ভণিৰ পৰাই ইটোৰ পিছত সিটো ভূমিকম্পই ইয়া কিহৰ ইংগিত দিছে আজি দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলতো হৈছে নেকি ভূমিকম্প খেয়া আমাৰ কমেন্টত আপুনি জনাব পাৰে ৰাজ্য দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 11:46 মিনিটত এটা প্ৰচণ্ড জোকাৰণি অনুভূত হৈছে ভূমিকম্পৰ 3.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম 11:19 মিনিটত ভূমিকম্পই কঁপাই গৈছে ৰাজ্য 3.6 প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ পশ্চিম গাৰো পাহাৰ মেঘালয় 3.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে উজনিৰ পৰা নামনিলৈ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নাই কি আমাৰ কমেন্টত আপুনি জনাওক ৰাজ্যখনৰ বাবে খন্দিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে বন্ধ হ'ব 90খনকৈ মাদ্ৰাসা হটকাৰী সিদ্ধান্ত লৈছে যে এবাৰ বিজেপি চৰকাৰে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বন্ধ হ'ব 90খনকৈ মাদ্ৰাসা এবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰখনে মাদ্ৰাসাক লৈ তালিকা সাজু কৰিছে ইতিমধ্যে বিজেপি চৰকাৰখনে 90খনকৈ মাদ্ৰাসা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰখনে উত্তৰ প্ৰদেশত লাখ লাখ মুছলমানৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাদ্ৰাসা বন্ধ কৰাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে প্ৰশাসনৰ নিয়ম উলংঘন কৰাৰ বাবে বন্ধ হ'বলৈ গৈ আছে 90খনকৈ মাদ্ৰাসা সংখ্যালঘুৰ কল্যাণ বিষয়াই প্ৰশাসনলৈ প্ৰেৰণ কৰিছে ইতিমধ্যে পত্ৰ মাদ্ৰাসা কেইখনত সন্দেহজনক কাৰ্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মাদ্ৰাসা ছাত্ৰ ছাত্ৰীৰ আপাৰ আইডিৰ সৈতে কৰা হোৱা নাই ৰেকৰ্ড আপডেট আৰু এই 90খন মাদ্ৰাসাই আপাৰ আইডিৰ সৈতে কৰা নাই ৰেকৰ্ড আপডেট এই খবৰ বিয়পি পৰাৰ পাছত এতিয়া অনিশ্চয়তাত ভুগিছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাত বন্ধ কৰা হ'ব এইসমূহ মাদ্ৰাসা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মাত্ৰ কেইটামান দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণৰ ধন 24 ফেব্ৰুৱাৰীত লাখ লাখ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰিব কৃষকসকলে 19 নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক ই-কেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব পিএম সন্মান নিধিৰ 19 নম্বৰ কিস্তি লাভৰ পৰা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 19 নম্বৰ কিস্তিৰ ধন 2024 অক্টোবৰত 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিছিল চৰকাৰখনে পিএম কিষাণ আঁচনিৰ অধীনত কৃষকে লাভ কৰে বছৰি 6000 টকা 2018তে আৰম্ভ হোৱা এই আঁচনিৰ 19 নম্বৰ কিস্তিৰ ধন পাব কৃষকসকলে আঁচনিৰ সুবিধা পাবলৈ যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰখনে ধন পাবলৈ সকলো কৃষকে ই-কেৱাইচি কৰাটো বাধ্যতামূলক পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি সৰস্বতী পূজা ৰাজ্যৰ চৌদিশে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আৰাধনা কৰা হৈছে ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়ত আজি উদযাপন কৰা হৈছে সৰস্বতী পূজা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে অনুষ্ঠান প্ৰতিষ্ঠানতে সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে সৰস্বতী পূজাক লৈ এতিয়া উখল মাখল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত পুৱাৰ ভাগৰ পৰাই দেখিবলৈ পোৱা গৈছে অনুষ্ঠান প্ৰতিষ্ঠানতে আয়োজন কৰা হৈছে সৰস্বতী পূজা আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ পকী ঘৰক লৈ ইতিমধ্যে নতুন এছঅপি আহি পৰিছে কোনে কোনে পাব চৰকাৰী ঘৰক লৈ আহি গৈছে নতুন এছঅপি আপোনাৰ চৰকাৰী ঘৰ লাগিব নেকি চৰকাৰী ঘৰ পোৱাটো অতিকে সহজ হৈ পৰিব আপোনাৰ বাবে কোনে কোনে পাব চৰকাৰী ঘৰ তাৰ তথ্য ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ চৰকাৰী ঘৰক লৈ সলনি হল কেইবাটাও নিয়ম আৰু এইবাৰ 3 লাখতকৈ অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ চৰকাৰে আপোনালৈ লৈ আহিছে 16,159 কোটি টকাৰ বিশেষ উপহাৰ আধাৰ কাৰ্ড আৰু এখন ফটোই খলাই পেলাব আপোনাৰ জীৱন 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰই 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব
আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। সিমানেই নহয়, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব। 5 একৰ মাটি থাকিলেও আপুনি বিনামূলীয়া চৰকাৰী পকী ঘৰ লাভ কৰিব। 3,80,000 চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব 9,726 কোটি টকা। 90% খৰচ কৰি মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব 10%। জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলোৱা হ'ব। এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়াৰ প্ৰয়োজন নাই। আত্মসহায়ক গোটৰ মহিলাই চলাব জৰীপ। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে হ্ৰাস পাইছে LPG চিলিণ্ডাৰৰ দাম। কোন জিলাত কিমান দাম নিৰ্ধাৰণ কৰা হৈছে? LPG চিলিণ্ডাৰৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে। কোন জিলাত কিমান মূল্যৰ LPG চিলিণ্ডাৰ লাভ কৰিব তাৰ তথ্য ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, বৃহৎ সালসলনি হৈছে LPG চিলিণ্ডাৰৰ মূল্যত। প্ৰকাশ পাইছে ৰাজ্যৰ LPG চিলিণ্ডাৰৰ নতুন নিৰিখ। কোন জিলাত কিমান মূল্য আমি জনোৱাৰ চেষ্টা কৰিছো। বজালীৰ LPG চিলিণ্ডাৰৰ মূল্য হৈছে 845 টকা, বাক্সাত 860 টকা, বৰপেটাত LPG চিলিণ্ডাৰৰ মূল্য 845 টকা, বিশ্বনাথত 868 টকা, কাছাৰত মূল্য নিৰ্ধাৰণ কৰা হৈছে 937.50 পইচা, চৰাইদেউত চিলিণ্ডাৰৰ মূল্য 818 টকা, চিৰাঙত 837 টকা, সমান্তৰালভাৱে দৰঙত চিলিণ্ডাৰৰ মূল্য হৈছে LPG চিলিণ্ডাৰৰ মূল্য 860 টকা, ধুবুৰীত 825 টকা। ইতিমধ্যে চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে।